আসসালামু আলাইকুম বন্ধুসকল, এইচআৰ লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন ৰাইচ মিল। এইটো হয় 20 HP ডিজেল ইঞ্জিন হয়। ইয়াৰ নেট ওজন 180 kg আছে। এইটো সেলফ ইঞ্জিন আছে আমাৰ। এই সেলফ ইঞ্জিনৰ আমাৰ ইয়াৰ লগত ৰাইচ মিল ফিটিং কৰা হয়। এইটো হয় ৰাইচ মিলটো মই দেখাম আজি ইণ্ডিয়ান শ্ৰীধৰ অটো হোল্ডাৰ ৰাইচ মিল। চাই লওক, এই ইঞ্জিনটো আপোনালোকক যদি ইঞ্জিনো এক্সট্ৰা লাগে আপোনালোকে ল'ব পাৰিব। ইয়াতে চাওক, পুলি ভিবেল লগোৱা আছে, হোল্ডাৰতো ভিবেল লগোৱা আছে আৰু ইঞ্জিনতো ভিবেল লগোৱা আছে। খুব সুন্দৰ কোৱালিটিৰ এটা ইঞ্জিন হয়। এইটো সেলফৰ কেৰেংখন হয়। সেলফটো মস্ত হেভি হয়। ইয়াৰ 12 ভোল্টৰ এটা 80 এম্পিয়াৰৰ ওপৰত এটা বেটাৰী লাগে, তেতিয়াহে ষ্টাৰ্ট হয়। ইয়াত চাই লওক, ইণ্ডিয়ান শ্ৰীধৰ অটো হোল্ডাৰ হয়। ইয়াতে কোনো নখ দিব নালাগে। ইয়াৰ একফালেদি চাউল ওলায়, একফালেদি গুড়া ওলায় আৰু একফালেদি তুষ ওলায়। ইয়াত চাই লওক, চাউলটো একেবাৰে চাৰা হৈ ওলাই আহে। চাউলৰ লগত কোনো ভুচি নাথাকে। মেচিনটো এইটো ডেলিভাৰী যাব এক ঠাইত ওদালগুৰি, গতিকে তেখেতে মেচিনখন ল'ব আহি আছে। সেইকাৰণে মই ভিডিঅ'টো আজি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। ইয়াত চাই লওক, যদি এই ধৰণৰ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ঘৰতে বহি অৰ্ডাৰ কৰিব পাৰিব। আমাৰ অল অসমৰ কুৰিয়াৰৰ ব্যৱস্থা আছে। তো ডেলিভাৰী চাৰ্জটো আপোনালোকে নিজে দিব লাগিব। আমাৰ এই মেচিনগিলা লগে লগে নাপায়। আমাৰ এই মেচিনগিলা আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত এসপ্তাহ বা 10 দিন পিছত পাব। এই ধৰণৰ ইণ্ডিয়ান শ্ৰীধৰ হোল্ডাৰ, এই হোল্ডাৰৰ ওজন আছে 85 kg টোটেল। এইটো হোপাৰ আছে, হোপাৰত 20 কিলো ধান একেলগে দিব পাৰিব আৰু প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মন ধান বানিব পাৰিব। আৰু প্ৰতি ঘণ্টাত ডিজেল ইঞ্জিন খাব, ডিজেল ইঞ্জিনটো খাব 1.5 লিটাৰ ডিজেল। গতিকে মই গোটেইখিনি ভিডিঅ' আজি আপোনালোকৰ ওচৰত বুজাই দিলোঁ যে এইটো হ'ল ইণ্ডিয়ান শ্ৰীধৰ অটো হোল্ডাৰ। গতিকে আৰু এটা আছে আমাৰ ওস্তাদ জেড প্লাছো আছে, তাৰো মই ভিডিঅ' দিছোঁ। আৰু এটা নৰ্মেল ওস্তাদ আছে। এই 3 কোৱালিটিৰ মেচিন ল'লে আপোনালোকে ইনকাম কৰিব পাৰিব। মই আগতে এটা ভিডিঅ' দিছিলোঁ 670 মডেলৰ। এই মেচিনখন সিমান ঠিক পোৱা নাই, মই জালি প্ৰব্লেম পাইছোঁ। গতিকে মই সকলোকে ভিডিঅ'ৰ জৰিয়তে বুজাইছোঁ যে 670 মেচিনখন যদি আপোনালোকে লয়, তাত জালি বিৰাট প্ৰব্লেম হয়, গুড়াগিলা মিহি নহয়। আৰু গুড়া যদি মিহি হয়, এই 670 মডেলৰ এইটো 12 HP ডিজেল ইঞ্জিনৰ যিখন ৰাইচ মিল আছে, তাৰ ভুচিগিলা গৰুৱে সিমান খাব নোৱাৰে। আৰু গৰুৱে ভুচি খাব পৰা যদি জালিখন লগায়, তেতিয়া গুড়াটো মিহি হয়, জালিখন এসপ্তাহ নাযায়। 12 মন কি 15 মন ধান ভাঙিলে জালি শেষ। জালিৰ দামো বহুত। সেই হিচাপত মই আপোনালোকৰ ওচৰত পিছত এইগিলা মেচিন লৈ আহিছোঁ। এইটো হ'ল সুন্দৰ এটা বিজনেছৰ মেচিন হয়। এই মেচিনখন ল'লে আপোনালোকে 100% ইনকাম কৰিব পাৰিব। মই নিজে প্ৰেক্টিকেল কৰিছোঁ, কৰি মই ভিডিঅ'গিলা আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ যাতে আপোনালোকৰ কোনো লছ নহয়। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আপোনালোকৰ ওচৰত কিছুমান ভিডিঅ' দাঙি ধৰোঁ। গতিকে এই ধৰণৰ যদি মেচিনগিলা যদি আপোনালোকে ল'ব বিচাৰিছে, গতিকে তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিব।